ঘৰৰ পৰা যে চাউল লৈ আহিছিলোঁ সেইখিনি যাইবলৈ বুলি ৰাতিপুৱা উলিয়াই ল'লোঁ আৰু মানুহজনে ক'লে ভাতখিনি তেওঁ বনাই দিব আৰু মই চাউল ভাজিব লাগে বোলে। দিনটোৰ কাৰণে সময় নাই ন, সন্ধিয়া আহিলে আৰু ভাগৰ জুগৰ লাগে, সেইকাৰণে ভাবিলোঁ চাউলখিনি চালিয়ে লওঁ। আনকালে ঘৰতে কৰি আনো এইবিলাক, কিন্তু সেইদিনা সময় নহ'ল যে, আৰু ইয়াতে ডলা চালনী কিনাই আছে, সেইকাৰণে কৰি লওঁ আৰু নিজৰ কামখিনি। ভাত বনাই দিম বুলি কওঁতে ভালেই পালোঁ। মই এইফালে যাই গৈছোঁ, চাদৰখিনি কাপোৰ কি পিন্ধি আছোঁ সেইটো হ'লে নাচাব দেই, যি মন যায় তাকে পিন্ধি থাকোঁ কাপোৰ। এনেও দীঘল মেখেলা পিন্ধি ভাল লাগে, বিশেষকৈ ইয়াতে যিখিনি মানুহ থাকে ন, সকলো কাৰ্বি হয়, তেখেতলোকে দীঘল মেখেলা পিন্ধে, মোৰো ভাল লাগে সেইকাৰণে দীঘল মেখেলা পিন্ধি। আৰু এইফালে মই চাউলখিনি উলিয়াই ল'লোঁ। দেখিছেনে, বাও চাউল মিক্স আছে, ভাতখিনি ৰঙা ৰঙা ওলাব অলপ সিজালে মানে। মোৰ চালি এইফালে হৈ গ'ল চাউল, অলপমান বাকী আছে, মলকু চলকু এইখিনি কৰিব লাগিব আৰু সময়ত। এইফালে আকৌ ডিউটি যাব সময় হৈ গ'ল। আজিলৈ আহিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এটা কৰি দিব। বাই।